তো হে গাইছ মোৰ অন্য এটা ভিডিঅ'টোলৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। তো গাইছ মানে বহুত দিনে হ'ল মানে লং ভিডিঅ' দিব পৰা নাই আপোনালোকৰ মাজত। তো মানে মোৰ কণ্টেণ্টো পোৱা নাছিল আৰু মোৰ গাটো ইমান ভাল নাছিল বাৰু। আৰু আজি যিহেতু অলপমান সুস্থ হৈ আছে মানুহটো, সেইকাৰণে আপোনালোকৰ মাজত এটা ভিডিঅ' লৈ আনিছোঁ। তো আজি গৈ আছোঁ হাটাগাঁৱত যিহেতু আজি মানে বাইকৰ উৎসৱ আছে, তো সেইটোকে চাবলৈ গৈ আছোঁ। লগতে আপোনালোককো দেখুৱাম বুলি ভাবিছোঁ। তো আপোনালোকে চাব আৰু কেনেকুৱা লাগে তো আপোনালোকে চাই থাকিব। তো গাইছ মানে ডাইৰেক্ট হাটাগাঁও আহি পালোঁ, মানে বাইকৰ অনুষ্ঠান য'ত হৈ আছে মানে তাতে ডাইৰেক্ট আহিয়ে পালোঁ। যিহেতু ৰাস্তাত মই মানে স্কুটি ড্ৰাইভ কৰি আছিলোঁ, সেইকাৰণে মানে ৰাস্তাত আহোঁতে ভিডিঅ' কৰা নহ'ল আৰু আহি পালোঁ। আৰু ইফালে হৈ আছে অনুষ্ঠানখন আৰু আপোনালোকক দেখাম, তো আপোনালোকে চাই থাকিব। তো গাইছ আহিটো পালোঁ, কিন্তু ভাবি আছিলোঁ ফাংচন মানে জুইত মানে কি কয় এইটো অগ্নি পৰীক্ষা হৈ আছে বুলিয়ে ভাবি আছিলোঁ। কিন্তু ইফালে মানে ৰাভাসকলৰ মানে চাথাৰ নৃত্য বুলি কয়, সেইটো মানে বৰ্তমান হৈ আছে, মানে পূজা পাতি কৰা হৈ আছে ইফালে। তো গাইছ আজি কাৰ লগত আহিছিলোঁ আপোনালোকক ক'বলৈ মই পাহৰি গৈছোঁ। আজি আহিছোঁ মই ইয়াত চাব পাৰে ইফালে আমাৰ ৰাভা ব্লগাৰ বিশ্বজিৎ ৰাভা, ইয়াৰ লগতে আহিছোঁ দে গাইছ আজি, কিন্তু আপোনালোকক ক'বলৈ মই পাহৰি আছিলোঁ। তো আজি চাম দুইটাই মজা কৰি, আৰু ইফালে চলি আছে মানে পূজা পাতি চলি আছে, তো আপোনালোকে চাই থাকিব। এতিয়া অগ্নি পৰীক্ষা কৰা হ'ব, তো আপোনালোকে চাওক কেনেকুৱা কৰি অগ্নি পৰীক্ষা কৰে। তো অগ্নি পৰীক্ষা এইখিনি আছিল, মানে পুৰা ধোৱা হৈ গ'ল। অগ্নি পৰীক্ষা শেষ, আৰু এতিয়া মানে কিৰা ভাঙাব আপোনালোকক দেখাম। এইটো চাগে এইফালে ডাঙৰ কৰি গছ থৈ দিয়া আছে, এইটো ভাঙাব চাগে, তো আপোনালোকে চাই থাকিব। এইফালে গৈ আছে মানে কিৰা ভাঙাবলৈ, ইফালে চাব পাৰে। এই যিটো আপোনালোকে যিটো গছ দেখা পাইছে, এইটো মানে ভাঙাব, আপোনালোকে চাই থাকিব। তো এতিয়া বৰ্তমান চাব পাৰে পূজা চলি আছে ইয়াতে, এইখিনিত পূজা চলি আছে, আৰু অলপ পিছত কিৰাটো ভাঙাব, আপোনালোকে চাই থাকিব। ইফালে সেৱা কৰি লৈ আছে প্ৰথমত। ইফালে আৰম্ভ গছৰ ওপৰত মজা কৰি উঠি আছে, ইফালে ফুৰি গৈছে।
কেনেকা বল ইহঁতৰ এই যে একবার আইসি আৰু বান্দৰ নিচিনা ওপৰত একেবাৰে ওপৰত উঠিছে আৰু এইফালে চাওক গাইছ এইটো মানে লাষ্ট কিৰা ভঙা আছে সিহঁতে ডাঙৰ গছ একেবাৰে ডাঙৰ গছ ইফালে প্ৰায় সম্পূৰ্ণ আৰু ইফালে সবে মানে মহিলাকেইটা মানে পাট ঘূৰাই আছে लेकिन एक सेकंड भगवान कसम से मर गया आज के बाद नहीं बैठू आज के बाद नहीं তো গাইছ আপোনালোকক দেখালো কেনেকুৱা কৰি কি কৰা হয় জুয়ত কি মানে অগ্নি পৰীক্ষা কৰা হয় আৰু কেনেকুৱাকৈ কিৰা ভঙা হয় তো আপোনালোকে দেখাই পাইছে নিশ্চয় তো আৰু ফাংচন নাচাওঁ ইফালে ষ্টেজখন আছেতো যেহেতু আজি ফাংচন কিন্তু আজি ফাংচনটো নাচাওঁ আৰু ৰাতি হ'ল বহুত 9টা 9:30 মান হ'ল তো আজিৰ কাৰণে ইকেই আছিল তো যদিহে ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব তো আজি আৰু একবাৰ মমো খাওঁ আৰু গৈ থাকোঁ